যদি আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব। আৰু বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰিবলৈ কাৰণে আপোনালোকৰ কি ডকুমেণ্টছ প্ৰয়োজন হ'ব মই ভিডিঅ'টো সম্পূৰ্ণকৈ জনাই দিছোঁ। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম আপোনালোকে শ্বেয়াৰ চিটত আহি আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব। যদি চিটিজেন লগইন হৈ আছে ডাইৰেক্ট লগইন কৰি ল'ব। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই ইয়াত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তাৰ বিষয়ে মোক ভিডিঅ' লাগে যদি কমেণ্ট কৰি জনাব। আৰু CSC মোৰ যিহেতু CSC আছে CSCত কানেক্ট কৰি পিনি মই CSCত লগইন কৰিম। CSCত লগইন কৰি দিয়াৰ পিছত আপোনালোকৰ প্ৰথম পেজটো ইয়াত দেখিব ছাৰ্ভিচ বুলি যিটো অপশ্যন আহে সেই অপশ্যনটোত আপোনালোকে ইয়াত যাব। ইয়াত গৈ পিনি আপোনালোকে ইয়াত চাৰ্চ বাটনত ক্লিক কৰিব বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। প্ৰথমটো আপোনালোকে যদি আপোনালোকে একদম প্ৰথম নতুনকৈ যদি বাৰ্থ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে ডাইৰেক্ট নিউ বাৰ্থ চাৰ্টিফিকেট বুলি ৰেজিষ্ট্ৰেশ্যন তাত ওলাব। যদি আপোনালোকে 5 বছৰ ওপৰৰ হয় তেনেহ'লে পাৰ্মিশ্যন ফৰ ডিলাৰ বাৰ্থ ৰেজিষ্ট্ৰেশ্যন তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে যিটো এপ্লাই ব্লু কালাৰত আহিব এপ্লাই যিটো অপশ্যন সেই এপ্লাই বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এটা নতুনকৈ পেজ খোল খাব। এই পেজটোত আপোনালোকৰ সম্পূৰ্ণ ডকুমেণ্টছ দিয়া থাকিব কি প্ৰয়োজন হয় আৰু কেনেধৰণে এইটো এপ্লাই কৰিব পৰা যাব। ইয়াত প্ৰথম আপোনালোকৰ যিজন ব্যক্তিৰ কাৰণে এপ্লাই কৰিব তেখেতৰ ঘৰৰ কোনোবাই এপ্লাই কৰিব পাৰিব। তেখেতৰ নাম দিব যিজন ব্যক্তিয়ে এপ্লাই কৰে আৰু তেখেত মেল ফিমেল যি হয় আৰু তেখেতৰ মোবাইল নম্বৰটো আৰু যদি ইমেইল দিব বিচাৰে ইমেইল দিব পাৰে। যিটো ষ্টাৰ মাৰ্ক আছে সেইখিনি দিব পাৰিব। সেইখিনি দিলেও হ'ব বাকীখিনি নিদিলেও হ'ব। তাৰপিছত আপোনালোকৰ ইয়াৰ নিউ বৰ্ণ যিটো ডিটেইলছ আছে নিউ বৰ্ণৰ লগত ৰিলেশ্যন কি তাৰপিছত আহিব আপোনাৰ নিউ বৰ্ণ যিজন ব্যক্তিৰ বাবে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বনাব তেখেতৰ নামটো আৰু তেখেত জন্ম কেতিয়া হৈছিল আৰু তেখেত মেল ফিমেল যিটো হয় আপোনালোকে চিলেক্ট কৰিব আৰু তেখেতৰ দেউতাকৰ নাম আৰু তেখেতৰ মাকৰ নাম ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত প্লেচ ঘৰত হৈছিলে নে জন্ম হস্পিটেলত হৈছে সেইটো আপোনালোকে ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত তললৈ আপোনালোকে স্ক্ৰল কৰি যাব। তললৈ স্ক্ৰল কৰি দিয়াৰ পিছত ইয়াত ষ্টেটটো অলৰেডি চিলেক্ট থাকিব। ষ্টেটটো চিলেক্ট থকাৰ পিছত আপোনালোকে ইয়াত চাব ডিভিজনটো যিটো পৰে চিলেক্ট কৰি দিব আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টটো যিটো পৰে আৰু চাৰ্কল অফিচ যিটো পৰে আৰু গাঁওখন যিটো পৰে সেইটো চিলেক্ট কৰি পিনি ছেভ এণ্ড নেক্সট বটনটোত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ প্ৰথম পেজটো এনে খোল খাব। আকৌ এই খোল খোৱাৰ পিছত প্ৰথম আপোনালোকৰ ইয়াত হস্পিটেলৰ ফালৰ পৰা যে গাঁও প্ৰধানৰ পৰা এখন লিখা ল'ব নহ'লেও হস্পিটেলৰ পৰা যিকোনো এখন লিখা লৈ আপলোড কৰিব। তাৰপিছত এটা আপোনালোকৰ যিটো স্কুলৰ চাৰ্টিফিকেট বা যিকোনো চাৰ্টিফিকেট এখন ইয়াত আপলোড কৰিব। তাৰপৰা এফিডেভিট যদি এটা বনাইছে এফিডেভিটটো বনাই পিনি আপোনাৰ ছেভ এণ্ড নেক্সট বটনটোত ক্লিক কৰিব এফিডেভিটটো আপলোড কৰি। ইয়াত আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব। যদি কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে এডিট কৰিব পাৰিব। যদি আপোনালোকৰ ভুল নাই হোৱা মেক পে'মেণ্টত ক্লিক কৰিব পাৰিব। মেক পে'মেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ খোল খাব। আপুনি কিমান স্কেন কৰিছিলে আৰু কিমান আপোনালোকে পেজ আপোনালোকে ইয়াত দিছিলে সেইখিনি চিলেক্ট কৰি ল'ব। পে'মেণ্ট মেথডটো সকলোৱে জানেই। আপোনালোকৰ যিটো পে'মেণ্ট মেথড থাকে সেই মেথডটো আপোনালোকে আগত যেনেকৈ পে'মেণ্ট কৰে তেনেকৈ আপোনালোকে ইয়াত পে'মেণ্ট কৰি দিব। সকলোবিলাক আপোনালোকৰ কাৰ্ডে দি বা UPI ব্যৱহাৰ কৰি আপোনালোকে পে'মেণ্টটো কৰি দিব। পে'মেণ্টটো সম্পূৰ্ণ ছাকচেছফুল হোৱাৰ পিছত আপোনালোকৰ এটা এখন ৰিচিপ্ট ওলাব একনলেজমেণ্ট নম্বৰ। সেই ৰিচিপ্টটো আপোনালোকৰ প্ৰিণ্ট কৰি ৰাখি দিব নহ'লেও আপোনালোকে ছেভ কৰি ৰাখি দিব আপোনালোকৰ মোবাইলত নহ'লেও আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব। সেইটো আপোনালোকে একনলেজমেণ্ট নম্বৰটো যেতিয়া আহিব একনলেজমেণ্ট নম্বৰটো অহাৰ পিছত আপোনালোকে একনলেজমেণ্ট নম্বৰটো যেতিয়া আহিব তাৰ চাৰ্টিফিকেটখন যেতিয়া এপ্ৰুভ হৈ আহিব সেই চাৰ্টিফিকেটখন আপোনালোকে গভৰ্ণমেণ্ট হস্পিটেলত গৈ পিনি আপোনালোকে জমা দিব লাগিব ডকুমেণ্টছখিনিৰ সৈতে। তেতিয়া আপোনালোকৰ যিটো বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিছিলে সেই বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকৰ তাত পাব। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ফৰ ৱাচিং।